ব্ৰহ্মায়াদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আছো আইজনীও তই ভাগি নপৰিবি ধৈৰ্য নেহেৰুৱাবি মাৰৰ ইমানলৈকে আয়ুষত চাউল আছিল জন্ম মৃত্যু এইবোৰ সকলো নেদেখাজনৰ হাতত যাৰ যেতিয়া সময় হয় যাবই আমি নৰমনিছে সেইবোৰ একো কৰিব নোৱাৰো এদিন আমি সকলোৱে আপোনজনক এৰি যাবগৈ লাগিব মাৰে যেনিবা অলপ সোনকালে গ'লগৈ জোৱাই তুমি এতিয়া ভাগি পৰিলে নহ'ব মাজনীৰ বাবে তুমি এতিয়া সকলো মাক বাপেক সকলো গতিকে তুমি ভাগি পৰিলে কেনেকৈ হ'ব আয়ো অকণমান ধৈৰ্য ধৰ আইতাও মাক ঘূৰাই আনিব নোৱাৰিলে কিনো কথাবোৰ কৈছ আইজনী মৰা মানুহক ঘূৰাই আনিব নোৱাৰি নহয় মনতহে ৰাখিব পাৰি এতিয়া মা বুলি মই কাক মাতিম মাৰ অবিহনে মই কেনেকে জীয়াই থাকিম কৃষ্ণা চাচোন সৰুত মা দেউতা নাই সৰু থাকোঁতে ঢুকাল মামাহঁতৰ ঘৰতে ডাঙৰ হৈছো মই জানো জীয়াই থকা নাই আৰু মা তোৰ লগতহে নাই কিন্তু দূৰৰ পৰা সদায় চাই থাকিব চাবিচোন দেউতাই তোক বহুত মৰম কৰিব মাজনীও মই আছো তোৰ লগত তই অকলশৰীয়া নহয় যা অকণমান শুই দেগৈ টোপনি গ'লে মনটো পাতল লাগিব মই শুব নোৱাৰো দেউতা মই শুব নোৱাৰো এতিয়া আৰু ভাল হ'ব ৰ অকলশৰীয়া ঘৰখনৰ এতিয়া একমাত্ৰ লগৰীয়া মই হ'ম তই কিন্তু এজনী দুজনীকৈ কম ছোৱালী চোৱা নাই অকল চোৱাই নাই সকলোৰে পৰা মই বিচৰা মৰমখিনিও পাইছোঁ কোনোবাই বাধ্যত পৰি দিছে আৰু কোনোবাই মোৰ টকা পইচা গাড়ী এইবিলাক দেখি দিছে আৰু কোনোবাই দিছে সঁচা প্ৰেমত পৰি আৰু সকলোকে তই কি দিছ ধোকা চা ৰাকেশ আজি যুগত বিয়া পাতি একো লাভ নাই টকা ইনকাম কৰ টকা হ'লে সকলো সুখ পাবি আজিকালি ছোৱালী টকাৰ কাৰণে পাগল মাত্ৰ কলিজাত অকণমান দম লাগিব লগতে ছোৱালীক ফচুৱাৰ টেকনিকটো জানিব লাগিব তোৰ টেকনিকটো কিন্তু ভাল হৈছে প্ৰথমে ভদ্ৰভাৱে ছোৱালীজনীক চাবলৈ যাওঁ বুজিলও বুলি দুদিনমান ডেটিং মাৰি তোৰ জালত ফচাই লওঁ কিন্তু এজনী ছোৱালী কথাটো অলপ বেলেগ তাই দুৰ্বল দিশটো কি জান তাই যে আন কাৰোবাক ভাল পায় তাই কথাটো ঘৰত খুলি ক'ব নোৱাৰে আচ্ছা এতিয়াতো তাই মাকো মৰিল আৰু বাপেককতো তাই কথাবোৰ খুলি ক'ব নোৱাৰে তাৰ মানে এতিয়া তোৰ প্ৰেমৰ ৰেলগাড়ীখন চলাই থকাটোহে কথা আৰু ঝক 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 ছোৱালীৰ বয়স ৰৈ নাথাকে আমাৰ এজনীয়ে ছোৱালী আমি দুইটা সুস্থ হৈ থাকোঁতে বিয়া দিয়াটোনো কি বেয়া কথা
হেৰা তোমাৰ এতিয়াই মৰাৰ বয়স হোৱা নাই আৰু বহুত দূৰ বাকী আছে বয়সক সুধি মৃত্যু নাহে নহয় আজিকালি মোৰ এনেও গাটো ভাল নলগা হৈছে কেতিয়া কি হয় কি ঠিক মাজনীৰ বিয়াৰ বাবে কিয় ইমান জোৰ কৰিছিলা মই এতিয়াহে বুজি পাইছো নাপায় বুজিছানে এনেকৈ হঠাৎ যাওঁ বুলি গুচি যোৱাটো বেয়া কথা তুমি এনেকৈ যাবা বুলি মই সপোনতো ভবা নাছিলো এনেকুৱা এটা অৱস্থাত তুমি মোক এৰি থৈ গলা যে মাজনীক দেখুৱাই মই অকণমান কান্দিবও নোৱাৰো কিৰণে ফোন কৰি আছে শুন ল এবাৰ ৰিচিভ কৰি ল কোৱা কি কৰিছা মাক চাই আছো মানে মানুহবিলাকে কৈছে নহয় মায়ে বোলে সদায় মোক আকাশৰ পৰা চাই থাকিব সেইকাৰণে আকাশখনলৈ চাই ৰৈ আছো কি জানিবা মাক দেখা পাওঁ কৃষ্ণা মন মাৰি নাথাকিবা তোমাৰ লগত মই সদায় আছো মাৰ অভাৱখিনি জানো তুমি পূৰ কৰিব পাৰিবা ইমান ডাঙৰ প্ৰশ্নৰ উত্তৰ হয়তো মই দিব নোৱাৰিম মাত্ৰ এটা কথাই তোমাক ক'ব পাৰো যে এনেকুৱা এটা দিন আমাৰ সকলোৰে জীৱনলৈ আহে মৃত্যু চিৰন্তন সত্য মা কিন্তু সোনকালে গুচি গ'ল সেইকাৰণে তোমাৰ বেছিকৈ কষ্ট হৈছে মোৰো যদি সেইকণ সময়তে মাৰ দৰে হাৰ্ট এটেক আহিলেহেঁতেন তেতিয়া মই বহুত শান্তি পালোহেঁতেন ৰাখিছো দে কিৰণ হ'ব শুনাচোন ক তুমি তাক চাবা দেই হ'ব তই চিন্তা নকৰিবি এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।